এতিয়া বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে। মই উপস্থিত আছো চামুগুৰি গেন্ধালী আদৰ্শ গাঁৱত। ইয়াত এখন ঘৰত যোৱা নিশা বন্যহস্তী এটা দল আহিছিল আৰু সেই দলটোৱে ভাঙি লণ্ডভণ্ড কৰিছে ঘৰখন। মই দেখুৱাই আছো ইয়াৰ পৰিৱেশ। এয়া হৈছে গেন্ধালী আদৰ্শ গাঁৱৰ দৃশ্য, য'ত যোৱা নিশা এদল বন্যহস্তী আহিছিল আৰু আহি লণ্ডভণ্ড কৰিছে তেওঁলোকৰ ঘৰখন। মই ইয়াত থকা তেওঁলোকৰ যিসকল ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ ঠাইটো কোৱাৰ নামটো? এই গাঁওখনৰ নাম কি? গেন্ধালী বেবেজী আদৰ্শ গাঁও। হয়, এই আপোনাৰ নামটো? মোৰ নাম শ্ৰী মঞ্জু দাস আৰু হাজবেণ্ডৰ নাম জগুৰাম দাস। কিমান সময়ত আহিছিল? 4টামান বজাত বাপুৰ আহিছে। আমি আৰু 3টা পানী মোৰ মতা মানুহে কাণে নুশুনে শুই আছিলো। শুই থকা অৱস্থাত বাপু আহি পেলাই ঘৰ ভাঙি দিছেহি। আৰু বুঢ়াক মই হাজবেণ্ডক লাহেকে ওলাই পেলাই ধৰি পেলাই বাটত দিছো। দি পেলাই আহি চাইছো মানুহো আহিছে, তেতিয়া খেদি কৰি দিছে। তেওঁ আকৌ আহে, মানুহ খেদিবলৈহে আহে। কেইটা হাতী আহিছে? হাতী বহুত আহিছে, 5-6জন মান আহিছে। যিজন মানে মেইন, সেই মেইন জনে আহি ঘৰ ভাঙি দিছেহি। আৰু খেদিলে তেওঁ লছ নহয়, মানুহ খেদিহে আহে। তাৰ উপায় কি কৰিম? ফৰেষ্টাৰলৈ ফোন কৰিলো, ফৰেষ্টাৰ আহিম বুলি ক'লে। কৈ পেলাই এতিয়ালৈকে ফৰেষ্টাৰ নাই। ফৰেষ্টাৰ বম কেইটামান দিবহি, দি পেলাই আৰু গুচি যাব। আমাক ক'ব লাইট চাইট আপোনালোকে অফ কৰি থওক। টৰ্চ বিচাৰি নিদিলো। খেতি কৰিলো, বাপুৰ পৰা খেতি নাথাকে। কেনেকে আমি চলিম বাৰু? কেনেকে সংসাৰখন আমি কেনেকে হেৰি কৰিম? চৰকাৰেতো একো সিদ্ধান্ত নলয়। ফৰেষ্টাৰ আজিকালি একোৱে নিদিয়ে। এইখিনি মাঝখানতে এটা ঘৰ ভাঙিছে, 500 টকা ফৰেষ্টাৰ দি পেলাই গুচি গল। ফৰেষ্টাৰটো 3বাৰ ঘৰ ভাঙিছে, 3বাৰ আমি কাগজ দিও, একো নাপাওঁ। তেতিয়াহ'লে কি কৰিব লাগে? হাতী আছে নে এতিয়াও? হাতী আছে। ক'ত থাকে হাতী জাকটো? এই শ্মশানতে আছে। শ্মশানত আছে। হয়, ইতিমধ্যে এখেতে জনাইছে যে তেওঁলোকে বন বিভাগক খবৰ দিছে, কিন্তু বন বিভাগ এতিয়ালৈকে বন বিভাগ আহি উপস্থিত হোৱাহি নাই। আৰু এগৰাকী লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। কি কব হাতীয়ে ঘৰ ভঙা? আমি ঘৰ ভঙাৰ লগে লগে ফৰেষ্টাৰলৈ খবৰ দিছো। ফৰেষ্টাৰ এই মুহূৰ্তলৈকে অহা নাই। তাকে মানে এতিয়া কি কৰিম, কি মেলিম? ৰান্ধি বাঢ়ি খাবলৈ জেগা নাইকিয়া হ'ল। এতিয়া থাকিবলৈ জেগা নাই, বিচনা পৰ্যন্ত ভাঙি পেলালে। গতিকে কেনেকে থাকিম? চৰকাৰৰ ডিচিশ্যন আছে নে নাই জন্তু পুহিলে? গতিকে চৰকাৰ এটাই আমি দূষিত হৈছো, জন্তু পুহিছে তেওঁলোকে ৰক্ষণাবেক্ষণ কৰক। গতিকে মানুহক অত্যাচাৰ কৰাটো ভুক্তভোগী নহয় মানুহ। গতিকে আজি আমি কি অৱস্থা, দিনে হাজিৰা নকৰিলে ভাত খাবলৈ নাপাওঁ। তাৰ ভিতৰত চৰকাৰে যি বনাই দিলে সেয়াও এতিয়া নাভাজ কৰিলে। গতিকে এতিয়া আমি থকাৰ ব্যৱস্থাটো কি কৰে চৰকাৰ, সেইটো এটা সিদ্ধান্ত লাগে। ক'ৰ পৰা আহে হাতী জাকটো? ক'ৰ পৰা আহে মানে ইয়াত বস্তু কাজিৰঙা কিমান দূৰত, মানে কাজিৰঙাৰ পৰা এই জন্তুটো আহোঁতে সময়টো লাগে। গতিকে সেই সময়টো তেওঁলোকে সুবিধাও পায়। গতিকে তেওঁলোকে এটেক কৰিব পাৰে নে নোৱাৰে, আঁতৰাব পাৰে নে নোৱাৰে, সেইটো ডিচিশ্যন নাই। গতিকে সেই বিষয়টো যদি তেওঁলোকে জন্তু পুহি তদাৰক কৰিব নোৱাৰে, তে মানুহক ক্ষতিগ্ৰস্ত কৰিতো লাভ নাই জন্তু পুহি, নহয় জানো? গতিকে সেইটো আমি পচন্দ কৰা নাই। আমি এটাই সিদ্ধান্ত কৰিছো যে চৰকাৰে বস্তু পুহিছে, ৰক্ষণাবেক্ষণ কৰক, আৰু মানুহক শান্তি বোলা বস্তুটো লাগে। কি আপোনাৰ আগতেও আগত 3বাৰ ভাঙিছে। এবাৰ গেছ টেবুল ৱাল চল ভাঙি পেলাই দিলে, একো এপ্লাই কৰিলো, তেওঁলোকে কাগজ পেলাই থৈ দিছে। একো নাই দিয়া। আজিলৈকে 7 বছৰ খেতি কৰিলো, 7 বছৰে 10,000 8,000 পইচা গৈ আছে। এইবাৰো বৰ্তমান তাৰ ফিট কৰি দিলো, সেয়াও চিঙি ভাঙি বাপুৱে লৈ গুচি যায়। গতিকে এয়াও যদি নাপাওঁ, তেতিয়া আমি ইয়াত জীয়াই থাকি কিবা লাভ আছে নে? একো লাভ নাই। গতিকে আমাক বাপুৱে ঘৰ ভঙাতকে মানুহ মাৰি গুচি যাওক, আমি তাত বেয়া নাপাওঁ। হয়, নিশ্চয়কৈ এয়া আছিল সেই দুৰ্ভগীয়া পৰিয়ালটো, যিটো পৰিয়ালক যোৱা নিশা আচলতে হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিছে। মই মোৰ সাংবাদিক গৰাকীক, সহযোগী সাংবাদিক গৰাকীক মই দৃশ্য কিছু দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। এইটো আচলতে পাকঘৰ। এই পাকঘৰটোতে যোৱা নিশা হাতীয়ে আহি লণ্ডভণ্ড কৰিছিল। আৰু তেওঁলোকে জনাইছে যে তেওঁলোক অতিষ্ঠ হৈ পৰিছে হাতীৰ আক্ৰমণত, কিয়নো 2-3বাৰকৈ তেওঁলোকক হাতীয়ে আক্ৰমণ কৰিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা যি সুবিধা বা যি সহায়
সাহায্য পাব লাগিছিল সেই সাহায্য কিন্তু এতিয়ালৈকে পোৱা নাই বন বিভাগক খবৰ দিছে অথচ এতিয়ালৈকে কিন্তু বন বিভাগ আহি উপস্থিত হোৱাহি নাই গতিকে অতিষ্ঠ হৈ গৈছে কিয়নো হাতী মানৱৰ যি এই সংঘাত এই চামুগুৰি গেন্ধালী গাঁও আদৰ্শ গাঁৱত সচৰাচৰ হৈ থকা এক সংঘাত এই সংঘাতৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব বিচাৰিছে গতিকে তেওঁলোকে যে দাবী জনাইছে যাতে এই হাতীসমূহ খেদাই নিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থা বন বিভাগে অতি সোনকালে কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত